প্ৰমোদ বড়ো 0 হ'ব প্ৰমোদ বড়ো 0 প্ৰমোদ বড়ো 0 হ'ব হাতাহাত মানে কি কয় মই নাজানো মুঠতে প্ৰমোদ বড়ো একদম ধ্বংস 0 হাগ্ৰামা মহিলাৰ আগ্ৰাসনত বড়ো ভূমিত যেন দিশহাৰা হৈ পৰিছে প্ৰমোদ বড়ো বাহিনী হাগ্ৰামাৰে এতিয়া বুজাবুজি বিচাৰিছে প্ৰমোদ বড়োৱে কিন্তু হাগ্ৰামাই বুজাবুজি নকৰে প্ৰমোদ বড়োৰ সৈতে আৰু ইউপিপিএল বা আপসু নেতাসকলে যেটো ইউনিফিকেশনৰ কথা কৈ আছে এইবিলাক লাভ নাই ইউপিপিএল আৰু বিপিএফক একগোট কৰিবলৈ আপ্ৰাণ চেষ্টা চলায়ো বিফল হ'ল প্ৰমোদ বড়ো আৰু প্ৰমোদ বাহিনী বিপদ দেখি হাগ্ৰামা মহিলাৰ হুংকাৰ মিত্ৰতাৰ কথা মুখ কৈ লাভ নাই বিপিএফে অকলেই নিৰ্বাচন খেলিব অকলেই খেলিম অকলেই জিকিম একক সংখ্যাগৰিষ্ঠতা আমি পাম কাৰো লগত বুজাবুজি নাই এইবিলাক মোক সুধি থাকি লাভ নাই বিপিএফ অকলে নিৰ্বাচন খেলিব কোনো কংগ্ৰেছ কোনো বিজেপি কোনো ইউডিএফ কোনো ইউপিপিএল কোনো দলৰ লগত মিত্ৰতা নাই বিপিএফে অকলে সিঙ্গেল এবসলিউট মেজৰিটি পাই পেলাই চৰকাৰ বনাব আপনি সেইদিনা 22টা দেখিলোঁ 22টা যিটো দিছে এইটোতো 100% 22টা আৰু এতিয়া 18টা আছে 18টাৰ ভিতৰত আৰু আমি 10টা ল'ম বড়োভূমিত এক প্ৰকাৰ অধিষ্ঠান বিৰোধী ঢৌৰ কবলত পৰিছে ইউপিপিএল দল আৰু সংকটত পৰি হাগ্ৰামা কাষ চাপিছে ইউপিপিএল ইউপিপিএলটো সংকট এইবিলাক সুধিবই নালাগে সংকটত থকা কাৰণেতো এইবিলাক বাহনা কৰি আছে যে ইউনাইট হ'ব লাগে কেনেকৈ ইউনাইট হ'ব ইউনাইট যদি হ'ব লাগে আপুনি চৰকাৰে এৰি পেলাই আহিব লাগিব ইয়াৰ পিছত দলটো ভাঙিব লাগিব বিপিএফ দলৰ আগুৱাই পেলাই দলটো ভাঙাই দিম একেটা পাৰ্টি আমি বনাম পাছ হাগ্ৰামা মহিলাৰ চতুৰ আৰু অভিজ্ঞ ৰাজনীতিবিদ বিপিএফৰ সৈতে মিত্ৰতা বা একত্ৰীকৰণ নহ'লে নিৰ্বাচনৰ বিপৰ্যয় ঘটাৰ পূৰ্ণ আশংকা আছে ইউপিপিএলৰ বিপিএফ দল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বিপিএফ দল গঠন হৈছে অকল বড়ো জাতিৰ কাৰণে নহয় সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি বিপিএফ দল কৰিছোঁ ইফালে বিগত শাসনকালত প্ৰমোদ বড়ো কাম কাজক লৈ অসন্তুষ্টি বৃদ্ধি পাইছে জনতাৰ মাজত আমি আৰু আগতে যিটো এই 5 বছৰ কৰিলে তেওঁলোকে নিৰ্বাচন আকৌ আহিব সময় হ'ল তেওঁৰ ফালৰ পৰা আমি এতিয়া একো নাপালোৱে যেনেকৈ আছে সেনেকৈ আছো আগতে যেনেকুৱা আছিল এতিয়াও সেনেকুৱাই আছো এটা 5 বছৰ আমাৰ গেছি 5 বছৰত আমাৰ একো ডেভেলপমেণ্ট হোৱা নাই আমি প্ৰমোদ বড়ো চৰকাৰখন আমি সেইকাৰণে বহুত ভাল পোৱা নাই কাৰণ হাগ্ৰামা চৰকাৰ যেতিয়া আছিল তেতিয়া আমি এখন আঁঠুৱা হ'লেও পাইছিলোঁ মুঠা খুটা হ'লেও দিছিল গাঁৱত কিন্তু এতিয়া আমাৰ যেতিয়াৰ পৰা আমাৰ প্ৰমোদ বড়ো আহিছে তেতিয়াৰ পৰা আমাৰ নাই আঁঠুৱা আছে এতিয়া মেম্বাৰসকলে যিবিলাক পাইছে ঘৰে ঘৰে চাকৰিৰ কথা কৈছিলে ছুইজাৰলেণ্ডৰ কথা কৈছিলে ছুইজাৰলেণ্ডৰ দৰে হ'ব সেইবিলাক কৈছিলে কিন্তু এতিয়া দেখা গৈছে সেইটোতো মুঠেই হ'ব যোৱা নাই ধোৱা চাঙত পৰিণত হ'ল এই যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰ যিখন চৰকাৰ সেইখনৰ যিমানখিনি উন্নয়ন হৈছিল বিপৰীতে কিন্তু যোৱা 5টা বছৰত আমি আশা কৰাৰ মতে উন্নয়ন দেখিবলৈ পোৱা নাই কিছুমান উদাহৰণ আছে বিটিচি চৰকাৰ হোৱাৰ পিছত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট বিভিন্ন দিশত হ'ল একেবাৰে নোহোৱা কিছুমান বস্তু হৈ গৈছিল যেনে কোকৰাঝাৰখনৰ যিখিনি সামগ্ৰী উন্নয়ন একেবাৰে কোকৰাঝাৰ বিটিচি চৰকাৰৰ যিখন সচিবালয় সেইখনকে ধৰি বিভিন্ন দিশত যিখিনি উন্নয়ন হৈছে শিক্ষাৰ ক্ষেত্ৰত যিখিনি উন্নয়ন হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি উন্নয়ন হৈছে তাৰ তুলনাত এই যোৱা 5 বছৰত প্ৰমোদ বড়ো চৰকাৰে যিখিনি উন্নয়ন কৰিম বুলি কৈছিল সিমানখিনি উন্নয়ন আমি দেখিবলৈ পোৱা নাই এবাৰতো ডেফিনেটলি হাগ্ৰামা মহিলা চৰকাৰ অহাটো সমগ্ৰ বিটিচি বাকী ৰাইজে বিচাৰি আছে ইয়াৰ কাৰণ যিহেতু পৰিৱৰ্তনৰ শ্লোগান দি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰত চৰকাৰ গঠন কৰিলে বিটিআৰটো নহয় বিটিচি এইবাৰো বিটিচিয়ে নিৰ্বাচন হ'ব গতিকে তেওঁ যিবিলাক প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতিবিলাক একেবাৰে পালন কৰিব পৰা নাই আৰু ফলপ্ৰসূ হোৱা নাই কাৰণ আমাৰ এই অঞ্চলত আমি যিবিলাকখনত বাস কৰোঁ তাত আমাৰ অন্যান্য আঁচনিসমূহ বা অনুষ্ঠান প্ৰতিষ্ঠান ইণ্ডাষ্ট্ৰী ফেক্টৰী এইবিলাকতো বাদেই বিটিআৰ চুক্তি সাধাৰণ 1 কিলোমিটাৰ ৰাস্তাও আমাৰ এই অঞ্চলত কৰিব পৰা নাই সেইকাৰণে কম্পেয়াৰ কৰিব লাগিলে যে আমাৰ অঞ্চলত হাগ্ৰামা মহিলাৰে বেষ্ট মই এজন সাধাৰণ মানুহ হিচাপে মইতো বিটিএফৰ চৰকাৰ হোৱাৰ বিচাৰোঁ কাৰণ হাগ্ৰামাৰ নেতৃত্বত যিমান দিন বিটিচি চৰকাৰ আছিলে
ডেভেলপমেণ্টটো হৈছে আমি তুলনা কৰোঁ আৰু বৰ্তমানৰ চৰকাৰখন যিখন একোৱেই মানে যিখন ডেভেলপমেণ্ট কাম কাজ দেখা নাই আমাৰ চকুত পৰা নাই হিচাপত আমি হাগ্ৰামাকে বিচাৰোঁ তেওঁলোকে যি প্ৰতিশ্ৰুতি দি কিনে চৰকাৰত আহিছিল প্ৰতিশ্ৰুতি পূৰণ হোৱাটো এটাও আমাৰ চকুত ধৰা পৰা নাই আজি তাৰিখত তেওঁলোকে মানে 15 দিনতে আমাৰ মাটি পাট্টা দিব বুলি কৈছিলে মাটি পাট্টাটো আমাৰ কোনো মনত পোৱা তাৰপিছত আপোনাৰ ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিলে সেইবিলাকো দেখা নাই তাৰপিছত আপোনাৰ ছুইজাৰলেণ্ড বনাব বুলি কৈছিলে সেইবিলাকতো আজি ছুইজাৰলেণ্ডটো একেবাৰে কিবা উল্টাটোহে হৈছে আৰু এই অসন্তুষ্টি আৰু অধিষ্ঠান বিৰোধী ঢৌৱে সুবিধাৰ দুৱাৰ খুলি দিছে হাগ্ৰামা মহিলাৰীলৈ। ব্যুৰো ৰিপৰ্ট NB নিউজ।